সুধাকণ্ঠ গীতে গানদেৱী ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ক্ষণজন্ম শিল্পীজনৰ অনন্য সৃষ্টিৰাজিৰ সমক মূল্যায়ন তথা উত্তৰ প্ৰজন্মক তেখেতৰ শিল্পকৰ্মৰ প্ৰতি অধিক আগ্ৰহী আৰু শ্ৰদ্ধাৱান কৰি তোলাৰ অৰ্থে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান চাটকে আগত সময়ছোৱাত এলানি কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। যদিও আনুষ্ঠানিকভাৱে শতবৰ্ষ 2025 বৰ্ষৰ 8 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব, তাৰ পূৰ্বে অহা আগষ্ট মাহৰ পৰাই এই শতবৰ্ষ কাৰ্যসূচী আৰম্ভ কৰাৰ প্ৰয়াসৰ কথা আজি বিয়লি তেজপুৰ সাহিত্য সভা ভৱনত এক সংবাদ মেলৰ জৰিয়তে সদৰি কৰে চাটক পৰিয়ালে। চাটকৰ সভাপতি পংকজ শৰ্মা, সম্পাদক বিজিত শইকীয়া, প্ৰাক্তন সভাপতি তথা বিশিষ্ট সংগীত শিল্পী অনিল কুমাৰ ভট্টাচাৰ্য, প্ৰাক্তন সম্পাদক বিশিষ্ট নাট্যশিল্পী ভৱানী ভূঞা, সদস্য কৌস্তভ গোস্বামীয়ে এই কাৰ্যসূচী সদৰি কৰি এই লানি কাৰ্যসূচী অনুসৰি আগষ্ট মাহত শতবৰ্ষ প্ৰস্তাৱনা পূৰ্বৰংগ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ছেপ্টেম্বৰ মাহৰ পৰা উপযুক্ত সময়ছোৱাৰ ভিতৰত বিভিন্ন বিষয়ক আলোচনা চক্ৰ, সংগীতানুষ্ঠান আদিৰ আয়োজন কৰা হ'ব। আলোচনা চক্ৰৰ বিষয়সমূহ হ'ব ভূপেন হাজৰিকাৰ গীতি সাহিত্য, ভূপেন হাজৰিকাৰ গদ্য সাহিত্য, চলচ্চিত্ৰ নিৰ্মাতা ৰূপে ভূপেন হাজৰিকাৰ গীতৰ সুৰাৰোপণ আদি। ইয়াৰ উপৰিও বিভিন্ন গীতিকাৰ সুৰকাৰৰ সৃষ্টিত ভূপেন হাজৰিকাৰ কণ্ঠ শীৰ্ষক আৰু সমন্বয়ৰ সুৰ সাধক ভূপেন হাজৰিকা শীৰ্ষক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰাৰ সিদ্ধান্তৰ লগতে লোকসংগীতৰ ওপৰত আধাৰিত ভূপেন হাজৰিকাৰ গীতৰ আলোচনা, সংগীতানুষ্ঠান আৰু প্ৰদৰ্শনমূলক বক্তৃতাৰ উপৰিও বিভিন্ন দিশৰ আলোকপাতেৰে এখন বিশেষ গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্তৰ কথাও সংবাদ মেলত সদৰি কৰে। শতবৰ্ষৰ প্ৰস্তাৱনা পূৰ্বৰংগ অনুষ্ঠান আৰু ছেপ্টেম্বৰ মাহৰ পৰা উপযুক্ত সময়ৰ ভিতৰত বিভিন্ন বিষয়ক আলোচনা চক্ৰ, সংগীতানুষ্ঠান আদি। প্ৰস্তাৱিত আলোচনাৰ বিষয়সমূহ হৈছে আমাৰ এনে ধৰণৰ: ভূপেন হাজৰিকাৰ গীতি সাহিত্য, ভূপেন হাজৰিকাৰ গদ্য সাহিত্য, চলচ্চিত্ৰ নিৰ্মাতা ৰূপে ভূপেন হাজৰিকা, ভূপেন হাজৰিকাৰ গীতৰ সুৰাৰোপণ, এইখিনি হ'ল আলোচনা চক্ৰৰ বিষয়। তাৰপিছত সংগীতানুষ্ঠানৰ শিতানত আছে সুৰকাৰৰ সৃষ্টিত ভূপেন হাজৰিকাৰ কণ্ঠ, সমন্বয়ৰ সুৰ সাধক ভূপেন হাজৰিকা, লোকসংগীতৰ ওপৰত আধাৰিত ভূপেন হাজৰিকাৰ গীতৰ সংগীতানুষ্ঠান আৰু প্ৰদৰ্শনমূলক বক্তৃতা। আৰু আমি ভাবিছোঁ বিভিন্ন দিশৰ আলোকপাতেৰে এখন পুস্তিকা প্ৰকাশ কৰা। আৰু গোটেইখিনি কথা কৈছে ইতিমধ্যে কেইবাগৰাকী সবল ব্যক্তিয়ে আমাক কথা দিছে, কিন্তু সময়ত আমি স্থিৰ কৰিছোঁ, আমাৰ দিনাংক সময় সেইমতে আমি স্থিৰ কৰি পেলাই আপোনালোকক বিশদভাৱে আমি জনাব পাৰিম। ইতিমধ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উক্ত আলোচনাসমূহত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰাৰ আশ্বাস দিছে বুলিও উল্লেখ কৰি নৱপ্ৰজন্ম শিল্পীগৰাকীৰ বিভিন্ন দিশৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্য বিভিন্ন মহাবিদ্যালয় প্ৰধানৰ সৈতে যুটীয়া কাৰ্যসূচী গ্ৰহণৰো প্ৰয়াস কৰা হৈছে বুলি জানিবলৈ দিয়ে। সময় আৰু স্থান নিশ্চিত পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব বুলি জানিবলৈ দি তেজপুৰৰ আৰু বাহিৰৰ 2-1 সংগঠনেও চাটকৰ সৈতে যুটীয়াভাৱে কাৰ্যসূচী প্ৰস্তাৱ আগবঢ়াইছে বুলিও জনায়।